লখিমপুৰ জিলা নৱবৈছাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তিৰ ধ্বংস। লখিমপুৰ জিলা নৱবৈছাত ভয়ংকৰ অগ্নিকাণ্ড গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সম্পূৰ্ণ ভস্মীভূত হ'ল এটা বাসগৃহ। নৱবৈছাৰ সোণপুৰৰ আব্দুল কদ্দুছৰ বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। আনহাতে জুইত ভস্মীভূত হয় 3টাকৈ পৰিয়াল থকা বাসগৃহ। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত জৰাজীৰ্ণ ৰাস্তাৰ বাবে বহু পলমকৈ আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও যাৱতীয় বয়-বস্তু, নগদ ধন, নথি-পত্ৰ, আ-অলংকাৰকে ধৰি ধানৰ ভঁৰালসহ প্ৰায় 20 লাখ টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। কাম করে আমি কাম করে আছি যা তারা হিরুম হিরো আগুন ইন্ডিয়া করছে
টিগিয়া পঞ্চায়তৰ ১ নং সোণাপুৰৰ বাসিন্দা হওঁ। মোৰ ঘৰত প্ৰায় ৫:৩০ বজাত ৰাতিপুৱা চাহ বনোৱাৰ সময়ত ৰন্ধন গেছ বিস্ফোৰণ হৈ মোৰ ঘৰত জুই লাগে। জুই লগাৰ ফলত বহুতো সা সামগ্ৰী আৰু শিক্ষাগত যিমানবিলাক প্ৰমাণ পত্ৰ আছিলে চব জ্বলি যায় আৰু মাটিৰ ডকুমেণ্টছ আছিলে সেইবিলাকো জ্বলি যায় আৰু লগতে প্ৰায় ২৩-ৰ পৰা ২৫ লাখ টকাৰ আমাৰ প্ৰপাৰ্টি ডেমেজ হৈছে। দোকানৰ ষ্টক আছিলে, হেৰি হাৰ্ডৱেৰ দোকানৰ আচবাব পত্ৰ আছিলে, আমাৰ ঘৰত ষ্টক আছিলে, সেইখিনিও জ্বলি যায়। লগতে অগ্নি নিৰ্বাপক বাহিনী আহিছিলে, আমি কলপাৰত আহিছিলে, প্লাছ গাঁওবুঢ়াও আহিছিলে, প্ৰশাসনৰ ফালৰ পৰা পুলিচ আহিছিলে, আহি পেলাই তদন্ত কৰি গ'ল। আৰু আমি চিলিণ্ডাৰটো আনিছিলোঁ বিহপুৰীয়া গেছ এজেঞ্চিৰ পৰা, তিনিচুকীয়া জিপিৰ আণ্ডাৰত যোন হেৰি আছে, এই চাব এজেঞ্চি আছে মনচুৰ আলী, তেখেতৰ এজেঞ্চিৰ পৰা আনিছিলোঁ। তেখেত আহিছিলে ৰাতিপুৱা, আহি তদন্ত কৰি গ'ল। এতিয়া চৰকাৰক কি ক'ব বিচাৰে? চৰকাৰক এটোৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে যাতে আমাক ক্ষতিপূৰণ দিয়ে, এককালীন হিচাপে হ'লেও, এইটোৱে অনুৰোধ থাকিল চৰকাৰলৈ। ভাৰত গেছ এজেঞ্চিৰ পৰা কোনোবা আহিছিলে নেকি? ভাৰত গেছ এজেঞ্চিৰ পৰা কোনো তেনেকৈ অহা নাই, এতিয়ালৈকে অহা নাই। চাব এজেঞ্চিৰ মানুহ আহিছিলে, তদন্ত কৰি গৈছে।